কহুয়া বন মোর শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি এটি এটিখন যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুয়া বন মোর শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি খাবতে ধৰা গীত মিত এন্ধাৰৰে নিমাতে আজি বিশ্ব বিশ্ৰুত শিল্পী বিধায়ক ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিবস আৰু এই জন্মদিবসৰ দিনটো সকলোৱে পালন কৰে আৰু বিশেষকৈ এই আজিৰ দিনটোত গুৱাহাটী দীঘলী পুখুৰীৰ পাৰত আছুৰ উদ্যোগত আয়োজন কৰা হৈছে উদ্দীপনা শীৰ্ষক এক অনুষ্ঠান আৰু য'ত অসমৰ শ্ৰেষ্ঠ গায়ক গায়িকাসকলে যিখন মহাবিদ্যালয়ত তেওঁলোকে শ্ৰেষ্ঠতা অৰ্জন কৰিছে সেইসকল কণ্ঠশিল্পী আজি ইয়াতে তেওঁলোকে গীত পৰিৱেশন কৰিব। ইতিমধ্যে আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে দীঘলী পুখুৰীৰ পাৰৰ যি স্থান, সেই স্থানত আছুৱে আয়োজন কৰিছে উদ্দীপনা শীৰ্ষক অনুষ্ঠান। বিশ্ববৰেণ্য ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক এই উপজা দিনটোত প্ৰতিগৰাকীয়ে তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু ভূপেন হাজৰিকা নামে যাৰ পৰিচয়, যাৰ গীত আৰু কণ্ঠত সকলোৱে বিচাৰি পাইছিল, সকলোৱে যি সত্তা ভূপেন হাজৰিকাৰ গীতত যি স্বদেশ প্ৰেম, মানৱতাবোধ, জাতীয় জীৱনৰ প্ৰতি তেওঁৰ যি কণ্ঠ, সেই কণ্ঠ সকলোৱে দেখিছিল ভূপেন হাজৰিকাৰ সেই গীতত উদ্বুদ্ধ হৈ প্ৰতিজনেই তেওঁলোকৰ যি চিন্তা চেতনা, সেই চিন্তা চেতনা সেই গীতৰ মাজেৰে বিচাৰিবলৈ তেওঁলোকে পাৰিছিল। মানুহে মানুহৰ বাবে কৈ তেওঁ যি এই অসমৰ সমাজ জীৱনৰ যি কথা, সেই কথাসমূহ তেওঁ গীতত লিপিবদ্ধ কৰিছিল। এয়া হৈছে পৰিৱেশ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোকে আহি ইয়াতে অংশগ্ৰহণ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই যি উপজা দিন, সেই উপজা দিনটোত তেওঁলোকে অংশগ্ৰহণ কৰিছে। মই কথা পাতিব বিচাৰিম তেওঁলোকৰ সৈতে। আছুৰ শীৰ্ষ নেতৃত্বসকল আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিভিন্ন স্থানৰ পৰা আজি এইসকল ছাত্ৰ ছাত্ৰীক লৈ আপোনালোকে আহিছে, কি ক'ব বিচাৰিব বিশেষ দিনটো? আমি সদৌ অসম ছাত্ৰ সন্থাৰ চিৰবন্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিনটো, একাদশী উপজনা দিনটো আমি প্ৰতি বছৰে ৮ ছেপ্টেম্বৰ দিনাখন আমি আয়োজন কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাই দীঘলী পুখুৰী পাৰ অনুষ্ঠানত। আৰু সমগ্ৰ অসমৰ যিসকল আমাৰ যিসকল শিল্পীসকল আছে, মহাবিদ্যালয়সমূহৰ যিসকল শিল্পীসকল আছে, তেওঁলোকক আমন্ত্ৰণ জনাই একত্ৰিত কৰি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এই মুহূৰ্তত মই আছুৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াক লগ পাইছোঁ। মই সুধিব বিচাৰিছোঁ, আছুৰ উদ্দীপনা শীৰ্ষক অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিবৰ বাবে আপোনালোকে বিভিন্ন সময়ত এই অনুষ্ঠান আয়োজন কৰে, আজিও ব্যতিক্ৰম নহয়, কি ক'ব এই মুহূৰ্তত? ডক্টৰ ভূপেন হাজৰিকাদেৱ জীয়াই থকাৰ পৰা এইটো অনুষ্ঠান নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মাজত তেখেতৰ সৃষ্টিৰাজিক, তেখেতৰ গীত মাতক জনপ্ৰিয় কৰি তুলিবলৈ, প্ৰচাৰ প্ৰসাৰ কৰিবলৈ, আৰু আটাইতকৈ ডাঙৰ কথা তেখেতৰ গীতৰ কথা, তেখেতৰ সৃষ্টিৰ বাৰ্তা উপলব্ধি কৰিব পৰাকৈ এই অনুষ্ঠানটোৰ আয়োজন কৰা হয়। আৰু আজিৰ দিনটোতো আমি দীঘলী পুখুৰীৰ পাৰত তেখেতৰ প্ৰতিমূৰ্তিস্থলীতে উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত একোখনকৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আৰু গুৱাহাটীৰ কেইবাখনো নিৰ্বাচিত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলক লৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজিৰ সন্ধিয়াটো গীত মাতৰ মাজেৰে জীপাল হ'ব। আমি সকলোৱে সুধাকণ্ঠক শ্ৰদ্ধাৰে স্মৰণ কৰিম। আৰু তেখেত যদিও কায়িকভাৱে আমাৰ মাজত নাই, তেখেতৰ গীত, তেখেতৰ কথা, তেখেতৰ সৃষ্টিৰাজিৰে যে জাতিটোৰ সংকটৰ সময়ত সদায় বাৰ্তা দি আহিছে, সেই উপলব্ধি আমি ইয়াত আজি পুনৰ অনুভৱ কৰিবলৈ সক্ষম হ'ম। আৰু এই মুহূৰ্তত মই মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক পাইছোঁ। আজি উদ্দীপনা শীৰ্ষক অনুষ্ঠান, আপুনি উপস্থিত আছে, ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰিব। এই মুহূৰ্তত কি ক'ব? উদ্দীপনা ভূপেনদাৰ জন্মদিন, ভূপেনদা আমাৰ মাজত থাকোঁতেও পাতিছিলোঁ আমি। যেতিয়া আমি কেক কাটিছিলোঁ, এতিয়া আমি চাকি জ্বলাওঁ। আৰু এটা সময়ত মনত আছে মোৰ, ভূপেনদাৰ যেতিয়া উদ্দীপনাৰ গীতবোৰ গাই আছিল, সেই গীতবোৰ ভূপেনদা মুম্বাইত থাকোঁতে শুনোৱাৰ ব্যৱস্থা আমি কৰিছিলোঁ। এতিয়া ভূপেনদাৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজত প্ৰসাৰ ঘটাবৰ কাৰণে এইটো প্ৰয়াস আমাৰ। আৰু এতিয়া নতুন প্ৰজন্মই ভূপেনদাৰ গীতত সাঁতুৰি নাদুৰি ভূপেনদাৰ গীতৰ নতুন অৰ্থ বিচাৰি ফুৰিছে। ভূপেনদাৰ প্ৰতিটো শব্দ বাক্যত অৰ্থ আছে। আৰু অসমৰ সংকটৰ সমূহত, খিলঞ্জীয়া মানুহৰ বিপদৰ মুহূৰ্তত সদায় ভূপেনদাই বাট দেখুৱাইছে গীতেৰে, মাতেৰে, নেতৃত্বৰে। গতিকে আজি ভূপেনদা কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু ভূপেনদাৰ সৃষ্টিৰাজিক আমি বুকুত স্থাপন কৰি জাতীয় জীৱনক আগুৱাই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিব লাগিব। আৰু এনেদৰে তেওঁলোকে যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এখন সুন্দৰ প্লেটফৰ্ম তেওঁলোকে দিয়াৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।